Welcome to Patkai Classes. Rupantorehe mathu jagat dhuniya kore. Ei mur Gayatri mantro. So Jyoti Prasad Agrawalai rupere hojabo khuisile prithibikhon teor jikhini lekhoni asile cinema hok gan hok নাটকে হক তার জৰিয়তে এটা ধুনিয়া প্ৰতিচ্ছবি পৃথিৱীৰ এখন ধুনিয়া প্ৰতিচ্ছবি বা যিবিলাক বাস্তৱিক চৰিত্ৰ আছিল তাৰ জৰিয়তে প্ৰকাশ কৰিব চেষ্টা কৰিছিল পৃথিৱীখন ধুনিয়া ভাটো তেওঁ বিচাৰিছিল ধুনিয়াকে প্ৰকাশ কৰিব তেওঁ চেষ্টা কৰিছিল গান্ধীজিমৰ ওপৰত তেওঁ বিশ্বাস কৰিছিল গোটেই বিশ্বতে গান্ধীজিমৰ প্ৰচাৰ হ'ব বুলি তেওঁ ভাবিছিল ওকে হেজনে আছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা যিজন অসমীয়া অল টাইম গ্ৰেটেষ্ট অফ আসামিছৰ ভিতৰত এজন হয় Okay, তেওঁৰ বিষয়ে যিখিনি তথ্য আছে সেইখিনি অতি গুৰুত্বপূৰ্ণ যিকোনো ধৰণৰ চৰকাৰী পৰীক্ষাৰ কাৰণে সো আজি আলোচনা কৰিম এই ভিডিঅ'ত about ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা অতি কম বয়সতে তেওঁ ঢুকাইছিল ৰিলেটিভলি 48 ইয়াৰ্ছত তেওঁ ঢুকাইছিল কিন্তু তেওঁ তাহে কম বয়সতে তেওঁ বহুতখিনি কাম কৰি থৈ গৈছে আজি অসমীয়া সিনেমাৰ যিটো স্থিতি আমি নতুনকৈ যিখন ৰেকৰ্ড ব্ৰেক কৰিছে সিনেমাৰ যিটো মানে যাত্ৰা অসমীয়া সিনেমা তো সেই যাত্ৰা আৰম্ভণি কৰিছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা হি ইজ দ্য ফাউণ্ডাৰ অফ Assamese cinema okay along with that many famous dramas were written by him okay আৰু তেওঁ যিখিনি গান আছে সেইখিনি আমি জ্যোতি সংগীত বুলি জানো তেওঁ আন্দাৰতে তেওঁ ছত্ৰছায়াতে বিষ্ণুৰাভাও এজন প্ৰসিদ্ধ ব্যক্তিলে গঢ় লৈ উঠিছিল সো এই গোটেইখিনি কথা ইম্পৰ্টেন্ট about ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা তেওঁ জন্ম হৈছিল 17 জুন 1903 1903 চনৰ 17 জুনত জন্ম হৈছিল মৃত্যু হৈছিল 17 জুন জানুৱাৰী 1951ত যেটো তেওঁ মৃত্যু দিবস 17 জানুৱাৰী হেতু আমি উদযাপন কৰো শিল্পী দিবস হিচাপে এটো কনফিউজ নকৰিবা 17 জানুৱাৰী মৃত্যু দিবসটো শিল্পী দিবস আৰু জন্ম দিবসটো জন্মতিথি হিচাপে উদযাপন কৰা হয় এটো বেলেগ কোনো নাম নাই বাট 17 জানুৱাৰী ইজ শিল্পী দিবস He was an Indian playwright, songwriter, poet, writer, filmmaker from Assam. Rupkun was also known as the founder of Assamese cinema. Okay, he Joymoti ছবিখন তেওঁ প্ৰথম বনাইছিলে অসমীয়াত তেওঁ নিজৰ বহুতখিনি টকা খৰচ কৰি around 50000 বাজেট আজি দিনত হেতু 2 কোটি মান টকা হ'ব okay 50000 rupees বাজেটত এখন সিনেমা বনাইছিলে যিখনৰ ফলত তেওঁ লোকসানো হৈছিল বহুত টকা okay সেইখিনি কথা ডিসকাস কৰিম পিছত এখানে তেওঁক ফাউণ্ডাৰ বুলি কোৱা হয় অসমীয়া সিনেমাৰ Early life, he was born to Paramananda Agarwala and Kiranmoi Devi at Tamulbari Tea Estate, Dibrugarh. Dibrugarh Tamulbari Tea Estate জন্ম হৈছিল আগৰৱালা পৰিয়ালত তেওঁ খুৰাক দুগৰাকীও প্ৰসিদ্ধ কবি আছিল অসমীয়া চন্দ্ৰ কুমাৰ আগৰৱালা আনন্দ চন্দ্ৰ আগৰৱালা ওকে তেওঁলোক আছিল জ্যোতি প্ৰসাদ আগৰৱালাৰ খুৰাক who themselves were famous poets. Jyoti Prasad's grandfather came from Marwar of Rajasthan to Assam in 1811. So তেওঁৰ যেটো পৰিয়াল মানে ককাক আহিছিল প্ৰথম অসমলৈ 1811ত ওকে মাৰৱাৰ ৰাজস্থানৰ পৰা শিক্ষা তেওঁ গ্ৰহণ কৰিছিল 1921 চনত মেট্ৰিকুলেশ্যন কমপ্লিট কৰিছিল জাতীয় বিদ্যালয়ৰ পৰা তাৰ পিছতে হাই সেকেন্ডাৰী মানে যেটো এতিয়া হাই সেকেন্ডাৰী পৰীক্ষাটো পাছ কৰিছিল কলকাতা নেশনেল কলেজৰ পৰা সেই সময়ত তাত সুভাষ চন্দ্ৰ বসুৱেও মাজে মাজে শিক্ষাদান কৰিছিল বুলি তথ্য পোৱা গৈছে তাত এই শিক্ষা তেওঁৰ যিখিনি লেকচাৰ আছিল সুভাষ চন্দ্ৰ বসুৰ লেকচাৰৰ পৰা বহুত ইনফ্লুয়েন্স হৈছিল জ্যোতি প্ৰসাদ আগৰৱালা কিন্তু তেওঁ পথটো কিন্তু হিংসাৰ পথ লোৱা আছিল অহিংসা পথ লৈছিল কিন্তু পেট্ৰিয়টিজম তেওঁ মানে পাইছিল সেইখিনি সুভাষ চন্দ্ৰ বসুক মানে ক্ৰেডিট দিব লাগিব ওকে বাকি তেওঁ ফ্যান আছিল গান্ধী শ্ৰী অৰবিন্দ এইবিলাক ফ্ৰীডম ফাইটাৰৰ হেসকল ফ্ৰীডম ফাইটাৰৰ পৰা তেওঁ অনুপ্ৰাণিত হৈছিল জ্যোতি প্ৰসাদ আগৰৱালা ওকে আৰু গান্ধীজিমৰ ওপৰত তেওঁ বহুত বিশ্বাস কৰিছিল গান্ধীজিমে গোটেই পৃথিৱীখন ধুনিয়া কৰিব পাৰিব বুলি তেওঁ বিশ্বাস কৰিছিল তাৰ পাছত কলিকতা নেশনেল কলেজত সেইখিনি শিক্ষা লৈ তেওঁ গৈছিল এডিনবাৰ্গলৈ ওকে কিন্তু ইকনমিক্স পঢ়িব গৈছিল 1926ত কিন্তু কমপ্লিট নহল ওকে এডিনবাৰ্গ কমপ্লিট কৰিব নোৱাৰিলে সেই সময়তে তেওঁ ইনভলভ হৈছিল ইণ্ডিয়ান নেশনেল মুভমেন্টৰ লগত ওকে স্বাধীনতা আন্দোলনৰ লগত আৰু 1926 চনত গৈ প্লানি 1930 চনলৈকে থাকিলে কমপ্লিট কৰিব নোৱাৰিলে নকৰিলে কমপ্লিট গুছি আহিলে আৰু আহোতে তেওঁ 7 মাহ সময় কটালে ক'ত জাৰ্মানী UFA ষ্টুডিঅ'ত 7 মাহ সময় কটাই তাতে শিকিলে সিনেমা বনোৱাৰ কামটো ওকে ফিল্ম মেকিং তেওঁ ক'ত শিকিলে জাৰ্মানীত 7 মাহ থাকি UFA একাডেমি ষ্টুডিঅ'ত তাৰ পিছত তেওঁ অসমলৈ আহি তেওঁ ইনভলভ হ'ল ইন্ডিপেন্ডেন্স মুভমেন্টৰ লগত 1932 তেওঁ জেলত ভৰোৱা হৈছিল ইন্ডিপেন্ডেন্স মুভমেন্টৰ লগত জড়িত হোৱা আন্দোলনৰ কাৰণে অহিংসা আন্দোলনৰ কাৰণে সিলচৰ জেলত তেওঁ আছিল সেই জেলত থাকোতে তেওঁ বহুত গাও বেয়া হৈছিল টাইফয়েড ৰোগত তেওঁ ভুগিছিল তথাপিও তেওঁ জেলত ৰখা হৈছিল আৰু জেলৰ পৰা ওলাই আহি 1932 পাছত তেওঁ আহি পিনি চিত্ৰবন ষ্টুডিঅ স্থাপনা কৰিছিল প্ৰথম ফিল্ম ষ্টুডিঅ অফ আসাম ভুলাগুৰি টি ষ্টেটত আৰু তাতে তেওঁ আৰম্ভ কৰিছিল জয়মতীৰ শুটিং আৰম্ভ কৰিছিল 1932
32 নে 15 মাহ জেলত থাকিলে তাৰ পিছত ওলাই আহি পেনি জয়মতী শুটিং আৰম্ভ কৰিছিলে আৰু সেইখন বনাওতে তেওঁৰ বাজেট অলৰেডি মই কৈছো 50,000 বাজেট খৰচ হৈছিলে কিন্তু ইনকাম হৈছিলে সিনেমাখনৰ পৰা around 25,000 তাৰ মানে 25,000 মান টকা তেওঁৰ লোকসান হৈছিলে যেটো আজিৰ মূল্য চাব গলে প্ৰায় 70 লাখ টকা 70 লাখ টকা নিজৰ মানে হেৰুৱাই লোকসান কৰি তেওঁ প্ৰথম অসমীয়া সিনেমাখন বনাইছিলে অলৰাইট সো তেনেকৈ আৰম্ভ হৈছিল অসমীয়া সিনেমাৰ যাত্ৰা সো হেতু ৰিস্ক লৈছিলে সেই সময়ত সেই কাৰণে হে অসমীয়া সিনেমা আৰম্ভ হৈছিল কাম হয়তো বেল নহওঁহেতেন আৰু বহুত দিন পিছতহে অসমীয়া সিনেমা মানুহে দেখিব চাবলৈ পালেহেঁতেন সো এনিহাও 1935 ত ৰিলিজ হৈছিল জয়মতী ওকে জয়মতী ৰিলিজ হৈছিল এখন যিখন লক্ষ্মীনাথ বেজবৰুৱা নাটকৰ ওপৰত আধাৰিত বনোৱা সিনেমা আছিল যাৰ ক্যাৰেক্টাৰ কিটা ইম্পৰ্টেন্ট হয় কোনে কি ৰোল প্লে কৰিছিল এখিনি মই ডিসকাস কৰিছো পাছত এনিহাও 1935 টো ইম্পৰ্টেন্ট হেতু প্ৰায় সোধে পৰীক্ষাত এখন সিনেমাখন ৰিলিজ হৈছিল 1934 আৰু কি হৈছিল আৰবিআই আৰম্ভ হৈছিল ওকে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া স্থাপনা হৈছিল 1935 তে তেনেকৈ মই ৰাখিব পৰা দুইটা তথ্য এনিহাও he participated in 1941 as well so independence movement or যেতিয়া কুইট ইন্ডিয়া মুভমেন্ট হৈছিল 1942 তাতো তেওঁ যোগদান কৰিছিল আৰু সেই সময়ত তেওঁ পলাই ফুৰিব লগা হৈছিল ব্ৰিটিছৰ ইৰিগেশ্যনৰ পৰা বাচিবলৈ পলাই ফুৰিব লগা হৈছিল 1942 জ্যোতিপ্ৰসাদ আগৰৱালা সো সেইখিনি আছিল তেওঁৰ ইনভলভমেন্ট ৰিলেটেড টু নেশনাল মুভমেন্ট আৰু এই মাজতে তেওঁ সিনেমা বনাইছিল জয়মতী ফলত তেওঁ লোকসান হৈছিল লোকসান হোৱাৰ কাৰণে তেওঁ এখন সেকেন্ড সিনেমা বনাইছিল ইন্দ্ৰমালতী যিখন তেওঁ বহুত কম খৰচত বনাইছিল ওকে আগৰখন 50,000 টকা ইখন প্ৰায় 15,000 টকাত তেওঁ বনাইছিল ইন্দ্ৰমালতীখন ওকে যেনে মানে এখন ইমান খৰচ কৰা নাই আগৰবাৰ বহুত লোকসান হোৱাৰ কাৰণে বাকি তেওঁৰ যদি আমি পাৰ্সোনাল লাইফ চাওঁ তেওঁ বিয়া পাতিছিল 1936 ত দেৱজানী ভূঞা কিন্তু বিয়াৰ কেইবছৰ পিছত তেওঁ ঢুকাইছিল ওকে তাৰ পিছত আহোঁতে এটা তেওঁৰ কামখিনি বিষয় চাওঁ তেওঁৰ নাটকখিনি ইম্পৰ্টেন্ট শোণিত কৰি গোটেইখিনি ইম্পৰ্টেন্ট হয় কাৰণে মই স্পেশালি কোনো ৰেড মাৰ্ক কৰা নাই শোণিত কৰি 1925 কাৰেঙৰ লিগিৰি ৰিলিজ হৈছিল 1930 ৰূপালীম 1928 নিমাতী কন্যা 1964 খনিকৰ 1977 লভিতা 1945 সো ইয়াৰ ভিতৰত নিমাতী কন্যা শোণিত কৰি কাৰেঙৰ লিগিৰি লভিতা বিশেষকৈ ইম্পৰ্টেন্ট ওকে মই কেইখনমানৰ কাহিনীটো উল্লেখ কৰিছো পিছৰ এটা স্লাইডত বাকি কিটাও যিকিটা কৰা নাই হেকিটাও অলপ চাই ল'ব পাৰা নেটত মাৰিলে পাবা বাকি কেইখনমান তেওঁৰ ইনকমপ্লিট নাটকো আছে ঢুকাই গৈছিল সোনকালে হোক সমাপ্ত নহলকে লিখি শেষ নহল কনকলতা সুন্দৰ কোঁৱৰ সোণ পখিলি এইখন তেওঁৰ ইনকমপ্লিট নাটক আছিল সিনেমা তেওঁ দুখন বনাইছিল এখন কলো জয়মতী 1935 আৰু এখন লোকসান হোৱাৰ কাৰণে সেকেন্ড এখন সিনেমা বনাইছিল ইন্দ্ৰমালতী ইন্দ্ৰ আৰু মালতীৰ প্ৰেম কাহিনী 1939 অলৰাইট তাৰ এখনে উপন্যাস আছে সেইখন নাম হৈছে আমাৰ গাঁও এটো সুধিব পাৰে পৰীক্ষাত কেতিয়াবা এনেকুৱা ধৰণৰ ফেক্ট যিবিলাক লেছ নন এবিলাক প্ৰায় পৰীক্ষাত সোধে যে আমাৰ গাঁও নাটকখন উপন্যাসখনৰ লেখক কোন বা জ্যোতিপ্ৰসাদ আগৰৱালা একমাত্ৰ উপন্যাসখনৰ নাম কি ওকে বাকি তেওঁ শৰ্ট ষ্টৰীও লিখিছিল ৰূপহী বগীতৰা হুনতৰা জুজাৰু সন্ধ্যা নীলাচৰা এটসেট্ৰা এতিয়া ইয়াত আৰু এটা কথা তেওঁৰ নাটকেই হওক বা তেওঁৰ গল্পই হওক তাত এটা বস্তু লক্ষণীয় যে প্ৰথমতে তেওঁ আৰম্ভ কৰিছিল ৰোমান্টিক ধাৰাত ওকে তেওঁ যিবিলাক প্ৰথম গল্প আছিল বা নাটক আছিল তাত ৰোমান্টিজমটো বেছিকৈ প্ৰকাশ পাইছিল কিন্তু পাছৰ ফালে তেওঁৰ যেটো প্ৰকাশ ভংগীটো ৰেডিকেলিজম হৈ গৈছিল তাৰমানে তেওঁৰ বিদ্ৰোহী ধৰণৰ আন্দোলনৰ লগত জড়িত মানুহৰ সমস্যা প্ৰদৰ্শন কৰা তেনেকুৱা ধৰণৰ গল্প নাটক সেইবিলাক বেছিকৈ লিখা হৈছিল ওকে এইবিলাক জুজাৰু ওকে জুজাৰু নীলাচৰা সন্ধ্যা এইবিলাক তেনেকুৱা ধৰণৰ মানে প্ৰকাশ পাইছিল তেনে সেইবিলাক গল্পৰ জৰিয়তে ৰোমান্টিজমটো ৰেডিকেলিজম পিছৰ ফালে তেওঁ তেনেকুৱা হৈ গৈছিল মানে লিখাবিলাক বাকি হিহু সাহিত্য তেওঁ লিখিছিল কুমপুৰ সপোন নামৰ এখন কিতাপ এই কুমপুৰ সপোন নামৰ কিতাপখন হৈছে হিহু সাহিত্য ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিধাৰা চন্দ্ৰকুমাৰ আগৰৱালা বেকগ্ৰাউণ্ড অফ আছামিজ লিটাৰেচাৰ আদাৰ ফিউ ইনচিগনিফিকেণ্ট বুকছ ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা বাকি তেওঁৰ যিখিনি গান আছে এৰাউণ্ড 377 গানৰ ৰেকৰ্ড পোৱা গৈছে মোৰ দেন 300 songs সেইখিনি কোৱা হয় জ্যোতি সংগীত বুলি জ্যোতি সংগীত তেওঁ প্ৰায়খিনি নাটক প্ৰায়খিনি সিনেমা কিতাপতো বহুত কিছু গান আছে 7টা নাটকে গান তেওঁৰ সিনেমাবিলাকত নাটকবিলাকত আছিল ওকে জ্যোতি সংগীত লুইত পাৰৰ অগ্নিহুৰ জ্যোতি ৰামায়ণ আর বুকস অফ পয়েমস ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা দুখন কিতাপ লুইত পাৰৰ অগ্নিহুৰ জ্যোতি ৰামায়ণ এইখন কবিতাৰ পুথি
অলৰাইট ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালা যেতিয়া বাহিৰত আছিলে ইকনমিক্স পঢ়িব গৈছিলে আৰু জাৰ্মানীত আছিলে তেতিয়াও তাৰ পৰা তেওঁ কিছুমান গান লিখি পঠাইছিলে আৰু তেওঁৰ শিষ্য বুলি ক'ব লাগিব এছিষ্টেণ্ট হিচাপে আছিলে বিষ্ণু ৰাভা ওকে বিষ্ণু ৰাভাই সেই গানবিলাকক সুৰ দিয়াৰ কাম কৰিছিলে আৰু গানো গাইছিলে তেওঁ লিখা গানবিলাক ওকে সো তেওঁলোকে তাৰ পৰা মানে বিষ্ণু ৰাভাৰো অনুপ্ৰাণিত হৈছিলে জ্যোতিপ্ৰসাদৰ লিখনিৰ পৰা বাকি তেওঁ কেইখনমান ষ্টৰী নাটকৰ কাহিনীটা চাওঁ কাৰেঙৰ লিগিৰিটো ষ্টৰী আছিলে এজন আহোম প্ৰিন্সৰ সুন্দৰ নামৰ আহোম প্ৰিন্স যি বিয়া পাতিবলৈ বাধ্য হৈছিলে কাঞ্চনমতীক মাকৰ মানে অনুৰোধত মাকে জোৰ দিয়াৰ কাৰণে কিন্তু কাঞ্চনমতীয়ে ভাল পাইছিলে বেলেগ এজন যুৱকক যিজন আছিলে আকৌ সুন্দৰৰ ফ্ৰেণ্ড তাৰপাছত ষ্টৰীত আহিছিলে হেৱালী আছিলে এগৰাকী কাম কৰা মহিলা মানে কাম কৰা ছোৱালী তাতে প্ৰসাদত ৰাজপ্ৰসাদত আৰু সেই হেৱালীৰ লগত কেনেদৰে সম্পৰ্ক গঢ়ি উঠিছিলে সুন্দৰৰ তাৰপিছত হেৱালী কেনেকৈ নিৰুদ্দেশ হৈছিলে কেনেকৈ বিচাৰি গৈছিলে সেই কাহিনীটো হৈছে কাৰেঙৰ লিগিৰিৰ কাহিনী তাৰপিছত লভিতা নাটকখন ৰিচেণ্টলি কণ্ট্ৰভাৰ্চি হৈছিলে নাটক কোনোবাই বিকৃত ৰূপ দিয়া বুলি নিউজত পাইছিলা হয়তো ক'লে সেই লভিতাৰ আছিলে এজনী ছোৱালীৰ কাহিনী অন দ্য বেকগ্ৰাউণ্ড অফ ৱৰ্ল্ড ৱাৰ চ' ৱৰ্ল্ড ৱাৰ সময়ত নিজৰ দেউতাকক হেৰুৱাই ঘৰ বাৰী এৰি ছেফ স্থানত যাব লগা হৈছিলে সুৰক্ষিত স্থানত যাব লগা হৈছিলে যাওঁতে গোলাপ নামৰ এজন পুলিচে তেওঁ সহায় কৰিছিলে গৈ এজন জমিনদাৰৰ ঘৰত আছিলে কিন্তু তাত বেয়া ব্যৱহাৰ পাই পিছত বেলেগ এজনৰ ঘৰত থাকিবলৈ গৈছিলে যিটো গোলাপে বেয়া পাইছিলে তাৰপিছত আকৌ তেওঁ নাৰ্ছ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰিছিলে ব্ৰিটিছ আৰ্মি হৈ তাৰপিছত আকৌ জাপানৰ আৰ্মিয়ে তেওঁক এৰেষ্টটো কৰিছিলে আটকো কৰিছিলে আৰু পাছত শেষৰ ফালে তেওঁ মানে বন্দুক তুলি লৈছিলে হাতত ব্ৰিটিছৰ লগত যুদ্ধ কৰিব ব্ৰিটিছৰ এগেইনষ্টত যুদ্ধ কৰিব কাৰণে চ' সেইটোৱে আছিলে কাহিনী লভিতা নাটকখনৰ যিটো মুখ্য চৰিত্ৰ আছিলে লভিতা ওকে চ' সেইটো আছিলে মেইন কাহিনীটা ইন্দ্ৰমালতী এজ আই টল্ড ইউ যে লভ ষ্টৰী বিটুইন ইন্দ্ৰজিৎ এণ্ড মালতী ইন্দ্ৰজিৎ আৰু মালতীৰ লভ ষ্টৰী তাৰ মাজত চন্দিৰাম বুলি এটা মানে থাৰ্ড কেৰেক্টাৰ আছিলে ৰিচ বয় তো যাৰ লগত মানে সেই ফাইট কৰিব লগা হৈছিলে আৰু ইন্দ্ৰজিতে টু উইন মালতী যেটো আজ দ্য ষ্টৰী অফ ইন্দ্ৰমালতী আৰু এই এখন চিনেমা আছিলে বাকীখন নাটক এখন চিনেমা তো এই চিনেমাখন আৰু এটা বিশেষ কাৰণে মনত থাকিব তাতেই ভূপেন হাজৰিকাই গান গাইছিলে 12 বছৰ বয়সতে বিশ্ববিজয়ী নৱজোৱান গানটো এই 12 বছৰ বয়সতে ভূপেন হাজৰিকাই গান গাইছিলে বিশ্ববিজয়ী নৱজোৱান গানটো আৰু ভূপেন হাজৰিকা তাতে এক্টিঙো কৰিছিলে ভূপেন হাজৰিকা ফণী শৰ্মাই স্পেচিয়েল কিছুমান কেৰেক্টাৰ দুটা কেৰেক্টাৰত অভিনয় কৰিছিলে ফণী শৰ্মাই বাকি জয়মতীতো অভিনয় কৰিছিলে জয়মতীত অভিনয় কৰা মুখ্য চৰিত্ৰকেইটা আছিলে আইদেউ সন্দিকৈ জয়মতীৰ কাহিনীটো আৰু বেলেগকৈ ক'ব নালাগে বুলি ভাবোঁ মই জয়মতীৰ ৰূপে আছিলে আইদেউ সন্দিকৈ ফুনু বৰুৱা আছিলে গদাধৰ সিংহ আৰু ফণী শৰ্মা আছিলে গাঁঠি হাজৰিকা গদাধৰ সিংহ পলাই ফুৰিছিলে যি চুলিকফা বা ল'ৰা ৰজাৰ উৎপাতত ল'ৰা ৰজাই বন্দী কৰিছিলে জয়মতীক আৰু জয়মতীয়ে কোৱা নাছিলে ক'ত লুকাই আছিলে গদাধৰ সিংহ সেইটোৱে আছিলে কাহিনী জয়মতীৰ আৰু এখন নাটকৰ ওপৰত আধাৰিত লক্ষ্মীনাথ বেজবৰুৱাই লিখা আৰু সেইখন ইনগ্ৰেট কৰিছিলে লক্ষ্মীনাথ বেজবৰুৱাই বাকি জ্যোতি সংগীতৰ বিষয়ে মই অলৰেডি কৈছোঁ এৰাউণ্ড 377 গান আছে ৰিটেন বাই জ্যোতিপ্ৰসাদ আগৰৱালা যিখিনি জ্যোতি সংগীত বুলি কোৱা হয় আৰু বিষ্ণু ৰাভাই তেওঁ বহুতখিনি এচিষ্ট কৰিছিলে সেই সময়ত তেওঁ গাও বেয়া আছিলে পিছৰ ফালে যে সেই সময়ত যদিও জইণ্টলি তেওঁলোকে তেজপুৰ সাহিত্য সন্মিলনীটো চাইছিলে কিন্তু বিষ্ণু ৰাভাই মেইনলি চাব লগা হৈছিলে অসুস্থতাৰ কাৰণে জ্যোতিপ্ৰসাদ আগৰৱালাৰ বাকি তেওঁৰ লিখা কেইটামান ফেমাছ গান হৈছে লুইতৰে পানী যাবি অ বৈ জয়মতী চিনেমাখনৰ কাৰণে হাজু হ নৱজোৱান তই কৰিব লাগিব অগ্নিস্থান যিখন ৱৰ্ল্ড ৱাৰৰ বেষ্ট মুভি আছিল নাটক আছিলে লভিতা তাৰ গান আছিলে হাজু হ নৱজোৱান তই কৰিব লাগিব অগ্নিস্থান যাওতি যোগিয়া ধনে মোৰো কাৰেঙৰ লিগিৰিৰ নাটকখনৰ গান ওকে চ' এইকেইটা কেইটামান ফেমাছ songs written by জ্যোতিপ্ৰসাদ আগৰৱালা যিখিনি আমি জানো জ্যোতি সংগীত হিচাপে বাকি তেওঁ টাইটেল যিটো ৰূপকোঁৱৰ টাইটেল হেতু দিছিলে কোনে আনন্দ চন্দ্ৰ বৰুৱাই হেতু ইম্পৰ্টেন্ট আনন্দ চন্দ্ৰ বৰুৱাই তেওঁ সেই টাইটেলটো দিছিলে কেতিয়া দিছিলে 1938ত ৰূপৰ কোঁৱৰ ওকে কোনোবাই কৈছে যে তেওঁ ৰূপৰ কোঁৱৰ নহয় তেওঁ গুণৰো কোঁৱৰ তেওঁ ৰূপেৰে গোটেই বস্তুবিলাক মানে লিখাত যিমান পাই ৰূপ ঢালিব চেষ্টা কৰিছিলে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই বিষ্ণু ৰাভাই তেওঁক কৈছিলে আজীৱন ৰূপতীৰ্থৰ যাত্ৰী বুলি আজীৱন ৰূপতীৰ্থৰ যাত্ৰী বুলি কৈছিলে বিষ্ণু ৰাভাই হোমেন বৰগোহাঁয়ে তেওঁৰ বিষয়ে লিখিছিলে সৰ্বকালৰ 10জন শ্ৰেষ্ঠ অসমীয়া এজন বুলি ওকে তেওঁ যেতিয়া ঢুকাইছিলে তেতিয়া হোমেন বৰগোহাঁই এডিটৰ আছিলে এখন মেগাজিনৰ তেতিয়া তাত তেওঁ উল্লেখ কৰিছিলে এই কথা সৰ্বকালৰ 10জন শ্ৰেষ্ঠ অসমীয়া এজন হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা
তো তেওঁ বিশ্বাস কৰিছিলে গান্ধীজিমৰ ওপৰত যে হি ড্ৰিম ডেট দেয়াৰ উড বি গান্ধীজিম অল এক্ৰছ দ্য গ্লোব অ'কে বাকী গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই তেওঁৰ নামত এটা পোষ্টেল ষ্টাম্প ৰিলিজ কৰিছিলে 17 জুন 2004 এইখিনি হৈছে ইম্পৰ্টেণ্ট অনাৰ্ছ এণ্ড কোটছ অ'কে এৱাৰ্ডছ নহয় একচুৱেলি কোটছ এণ্ড টাইটেলছ এবাউট জ্যোতিপ্ৰসাদ আগৰৱালা বাকী এইটো হৈছে চিত্ৰবন ষ্টুডিঅ' যিটো ভোলাগুৰি টি ষ্টেটত তেওঁ স্থাপনা কৰিছিলে অ'কে দিছ ইজ দ্য ইমেজ অফ চিত্ৰবন ষ্টুডিঅ' আৰু এইখন ছবিখন জয়মতী চিনেমাখন বনাই থকাৰ সময়ৰ এখন আলোকচিত্ৰ অ'কে জ্যোতিপ্ৰসাদ আগৰৱালা বহি সেয়া কাম কৰি আছে এডিটিঙৰ ওপৰত আৰু তেওঁৰ ঘৰটো ইম্পৰ্টেণ্ট যিটো নাম হৈছে পকী য'ত তেওঁ ঢুকাইছিলে এট দ্য এজ অফ 48 যিটো ঘৰ আছে তেজপুৰত অ'কে তেজপুৰত আছে এইটো ঘৰ নামটো পকী এইটো ইম্পৰ্টেণ্ট এবাউট জ্যোতিপ্ৰসাদ আগৰৱালা So these are few important facts about Jyotiprasad Agarwala. এইটো বিষয়ে মই আৰু এটা আৰ্টিকল পাইছিলোঁ ইম্পৰ্টেণ্ট আৰ্টিকল এইটো মই ৰিচেণ্টলি টেলিগ্ৰাম গ্ৰুপটোত শ্বেয়াৰ কৰিছোঁ কালি আৰু ইয়াৰ যিটো PDF আছে এইখিনিও আগৰখিনিও PDF এটা দিবলৈ আছে সেইখিনি মই সোনকালে শ্বেয়াৰ কৰি দিম আজিৰ ভিডিঅ'তে শ্বেয়াৰ কৰি দিম ইন দ্য our paid টেলিগ্ৰাম গ্ৰুপ অ'কে so hope this will help thank you very much